আধাৰ কাৰ্ড থাকিলে লাভ কৰিব 12,000 কোটি টকা। আত্মসহায়ক গোটৰ নতুন লিষ্ট প্ৰকাশ পাইছে। কেনেকৈ লিষ্ট চাব সবিশেষ জনাই দিম। আত্মসহায়ক গোটৰ 10,000 টকা কেতিয়া সোমাব তাৰিখ ঘোষণা। ইয়াৰ লগতে কেইবাটাও নতুন আঁচনি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে। নমস্কাৰ, এই মুহূৰ্তত আত্মসহায়ক গোটৰ মহিলাসকলক দিবলৈ লৈছোঁ বিগ ব্ৰেকিং নিউজ। কিয়নো আজিৰ প্ৰথমটো খবৰ হৈছে এটা ভাল খবৰ। আধাৰ কাৰ্ড থাকিলে একাউণ্টত সোমাব 12,000 কোটি টকা। কেন্দ্ৰীয় চৰকাৰৰ SBM আঁচনিৰ জৰিয়তে এই 12,000 টকা সোমাব। যদি আপোনাৰ আধাৰ কাৰ্ড নাই তেন্তে ৰেচন কাৰ্ড দিলেও পাব এই 12,000 টকা। কেন্দ্ৰীয় চৰকাৰে স্বচ্ছ ভাৰত অভিযানৰ শুভাৰম্ভণি কৰাৰ পিছৰে পৰাই যিসমূহ গাঁও অঞ্চলৰ মানুহৰ ঘৰত চৰকাৰী পকী শৌচালয় নাই তেওঁলোকে যাতে এখনকৈ চৰকাৰী পকী শৌচালয় লাভ কৰে তাৰ বাবে গ্ৰামীণ টয়লেটৰ আবেদন কৰিবলৈ দিছিল। ইতিমধ্যে অসমৰ 1 লাখ মানুহৰ একাউণ্টত সোমাই দিলে 12,000 টকা। যিসকলে টকা পোৱা নাই নিশ্চয় টকা পাব, আৰু যদি আবেদন কৰা নাই এতিয়াই কৰি ৰাখক। পৰৱৰ্তী খবৰটো হৈছে এটা ডাঙৰ খবৰ যে আত্মসহায়ক গোটৰ নতুন লিষ্ট কেনেকৈ চেক কৰিব মোবাইল ফোনত চাই লওক। ইয়াৰ বাবে গুগলৰ চাৰ্চত টাইপ কৰি দিব লাগিব লাইভলিহুডছ। এইখিনি লিখি চাৰ্চ কৰি দিয়াৰ লগে লগে তলত চাব লাইভলিহুডছ ট্ৰেকিং চিষ্টেম। জাষ্ট ইয়াতে ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ যিটো ৱেবছাইট লিংক আহি যাব, জাষ্ট ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ আহি যাব। এতিয়া স্ক্ৰল ডাউন কৰি তলত আহিব। চাওক, লক্ষ্য কৰিব পাৰিছে এনেকৈ আহি যাব। এতিয়া স্ক্ৰল ডাউন কৰি তলত আহিলে আপুনি চাব ইয়াতে ফাইনেন্সিয়েল ইয়াৰ যিটো আহিব, চাওক ইয়াতে ফাইনেন্সিয়েল ইয়াৰ আছে, সিলেক্ট অপশ্যন আছে। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপুনি একেবাৰে তলত চাব 2023-24 আহিব। জাষ্ট ইয়াতে ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে ডিষ্ট্ৰিক্ট পাই যাব। ডিষ্ট্ৰিক্টৰ নাম আহিব। তাৰপিছত আপুনি চাৰ্চ কৰি দিব পাৰে, নাইবা আপুনি বিচাৰি উলিয়াব। তাৰপিছত ব্লকৰ নাম চাৰ্চ কৰিব, নাইবা আপুনি বিচাৰি উলিয়াব। মই চাৰ্চ কৰি দিলোঁ, এনেকৈ আহি যাব আপোনাৰ ব্লকৰ নাম। তাৰপিছত গ্ৰাম পঞ্চায়ত আহি যাব। আপোনাৰ পঞ্চায়তৰ নাম ইয়াৰ পৰা বিচাৰি উলিয়াব। পঞ্চায়তৰ নাম সিলেক্ট কৰাৰ পিছত আপোনাৰ ভিলেজৰ নাম আহি যাব। ভিলেজৰ নাম আপুনি বিচাৰি উলিয়াই আপুনি সিলেক্ট কৰি দিব লাগিব। তাৰপিছত সেল্ফ হেল্প গ্ৰুপ, আপোনাৰ গ্ৰুপৰ নাম আহি যাব। যিসকলে আত্মসহায়ক গোটৰ মহিলা আছে এতিয়ালৈকে ভিডিঅ'টো শ্বেয়াৰ কৰা নাই শ্বেয়াৰ কৰি দিয়ক। তাৰপিছত চাৰ্চত ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ চাওক আহি যাব ইয়াতে ডাৰ্টবৰ্ড। তাৰপিছত ইয়াতে নামসমূহ কিন্তু আহি যাব। কাৰ কাৰ নাম আহিছে চাই লওক। এই লিষ্টত নাম থাকিলে লাভ কৰিব 10,000 কোটি টকা। পৰৱৰ্তী খবৰ, গোটৰ মহিলাৰ বাবে আহি গ'ল ভাল খবৰ। অহা মাহত সোমাব মহিলাৰ একাউণ্টত 10,000 কোটি টকা। 10,000 টকা পাবলৈ এতিয়াই কৰক এই কাম। যদি গোটৰ মহিলাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক নাই তেন্তে এতিয়াই লিংক কৰক বেংকত গৈ, নহ'লে 10,000 টকা নাপাব। অহা মাহত সকলো মহিলাই পাব গোটৰ 10,000 কোটি টকা। কিন্তু টকালৈ কৰিব নোৱাৰিব এইবোৰ কাম। কি কি কৰিব নোৱাৰিব চাওঁ আহক। 1, গৃহীয়েকক টকা দিব নোৱাৰিব। 2, বেলেগ ঋণ দিব নোৱাৰিব। 3, টকা বেছি দিনৰ বাবে একাউণ্টত থ'ব নোৱাৰিব। 4, ব্যৱসায় নকৰিলে টকা চৰকাৰক ঘূৰাই দিব লাগিব। এইবোৰ কাম গোটৰ মহিলাই যাতে নকৰে, কিয়নো এই 10,000 টকা দিয়াৰ পিছত আকৌ 25,000 টকা দিব। সেয়েহে ভালকৈ ব্যৱসায় কৰিব লাগিব গোটৰ মহিলাসকলে। আজি এইকেইটা আছিল আপোনালোকৰ বাবে দিবলগীয়া আপডেট। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট এটা কৰি জনাব। আৰু যদি আপুনি এনেকুৱা ধৰণৰ নিত্য ভিডিঅ' পাই থাকিব বিচাৰিছে তেন্তে আপুনি এতিয়াই পেজটো ফ'ল' কৰি ৰাখক। যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু ভিডিঅ'টো এটা শ্বেয়াৰ কৰি সকলোকে দেখাৰ সুযোগ কৰি দিয়ক। আজিলৈ ইমানে, ধন্যবাদ।